বিহু তো মই এতিয়া তো কি গুড নিউজ ন তই ফোনটো নকলি কৈছিলি লগ পাই কম বুলি এতিয়া কও না মোৰ জানিবলৈ হস্তাকে মন গৈ আছে কিনো গুড নিউজ বুলি ক'লে মানে শুনো শুনো লাগে ন সেইকাৰণে সোনকালে কও না মোক আৰু এনেকৈ সাসপেন্সত নাৰাখিবি দেই মই এনেকৈ থাকিবলৈ বিৰাট বেয়া পাওঁ তই সোনকালে ক'লে ক নহলে কিন্তু মই ইয়াৰ পৰা ঘূৰি যাম আৰু এতিয়া আমি ক'লে গৈ আছো কচোন তই সেইটো কোৱা নাই জুলি তই যে আৰু দেই তোক মই পিছত কম বুলি কৈছিলো কিন্তু তই যেনেকৈ সুধি আছ এতিয়া দেখিছো তোক নোকোৱাকৈ থাকিব নোৱাৰিম আৰু কৈ দিওঁ সেইকাৰণে গুড নিউজ মানে আমাৰ ষ্টৰখন জ্বলিছিলে যে মায়ে ঠিক কৰাই থকা নাছিল জানো সেইখন বোলে অলপ চলপ ৰেডি হৈছেগে তাকে মায়ে আজি মোক চাই আহিব কৈছিলে সেইকাৰণে ভাবিছো চাই আহোগে আৰু সেইটো কাৰণে তোক মই মাতিলো এতিয়া আমি তালৈকে গৈ আছো মায়ে কৈছে এইবাৰ ষ্টৰখন আগতকৈ বহুত ধুনীয়া ডিজাইনত মায়ে সজাই দিছে বোলে মানে তেনেকৈ কৰাইছে আৰু কামবোৰ গতিকে এইবাৰ বোলে আমাৰ ষ্টৰখন দেখিবলৈ আৰু বহুত বেছি ধুনীয়া লাগিব সেইকাৰণে মোৰো চাওঁ লাগিলে নহ'লে মই নগলো হয় ভাবিলো অকলেতো কি যাম তোকো ইনভাইট কৰি দিওঁ সেইটো কাৰণে তোক মাতিলো এতিয়া তালৈ গৈ আছো আৰু গৈ পাইহে গম পাম আৰু কেনেকুৱা কি ৱাও হয় নেকি বিহু সঁচাকে মোৰ কথাটো শুনি বহুত ভাল লাগিছে ষ্টৰখন ফাইনেলি মানে কমপ্লিট হৈছেগৈ আৰু তাৰমানে অলপ চলপ কাম বাকী আছে অ' গ্ৰেট তোৰ মায়ে কিন্তু বহুত সোনকালে কামখিনি কৰালে দেই পিছে আগতকৈ বহুত বেছি ধুনীয়া লাগিব মানে এইবাৰ অলপ বেলেগ ডিজাইনত হেৰি কৰিছে নেকি নাজানো ৰ'বা তেনেকুৱা কথা যদি গৈয়ে ভাল লাগিব মই তাকে ভাবিছোঁ গুড নিউজ বুলি কৈছে কিনো হ'ব এবাৰমান ডাউট কৰিছিলোঁ কেনেবাকৈ ষ্টৰখন কমপ্লিট হোৱা নাইতো বুলি তথাপিও আকৌ ভাবিলোঁ ইমান সোনকালে হ'ব জানো কিটো তই তাৰ সেইটো কথাকে ক'লি সঁচাকে দেই এতিয়াহে ভাল লাগিছে এতিয়া পিছে তই কি কৰিবি মানে মায়ে কি কৈছে ষ্টৰখন এতিয়া অপেনিং কৰিব কৈছে সেইটোতো নাজানো মায়ে মোক তেনেকৈ একো কোৱা নাই অকল ক'লে যে ষ্টৰখন হৈছেগে তই যদি বিচাৰ চাই আহিব পাৰিবি বুলি ক'লে বাছ মই গুচি আহিলোঁ চাবলৈ আৰু তোকো মাতি দিলোঁ এতিয়া নিজে গৈ চালেহে গম পাম আৰু অপেনিং কৰিবলৈ হৈছে কি নাই হোৱা আৰু কিমান কি বাকী আছে গতিকে ইয়াত কথা পাতি থকাতকৈ আমি সোনকালে তালৈ যাওঁ ব'ল মোৰতো চাওঁ লাগি আছে পুৰা এক্সাইটেড হৈ আছে চাবৰ কাৰণে মায়ে বা কি কৰিছে এইবাৰ নতুন ব'ল যাওঁ সোনকালে বিহু সঁচাকে ৱাও ইমান ধুনীয়া লাগিছে মানে ষ্টৰখন চাবলৈ আগতকৈ বহুত বেছি ষ্টেণ্ডাৰ্ড লাগিছে সঁচাই দেই আগৰ ষ্টৰখনৰ ডিজাইনটো মানে ইণ্টেৰিয়ৰ ডিজাইনটো ইমান একো ভাল নাছিলে হ'লেও ধুনীয়া আছে কিন্তু এইবাৰ মোৰ বেছি ভাল লাগিছে ন মানুহে এতিয়া আহিও বেছি ভাল পাব সঁচাকে দেই তোৰ মায়ে কিন্তু মানে বহুত ধুনীয়াকৈ এইবোৰ কৰিবলৈ জানে ইমান ভালকৈ কামত লগাইছে মানুহক দেখিবলৈ বহুত ধুনীয়া লাগিছে তই ঠিকেই কৈছিলি ষ্টৰখন আগতকৈ চাবলৈ আৰু বহুত বেছি ধুনীয়া লাগিছে অঁ যদি মই কিন্তু ভবা নাছিলোঁ যে ইমান বেছি ধুনীয়া লাগিব বুলি মায়ে ঠিকেই কৈছিলে তই বোলে এইবাৰ ষ্টৰখন বহুত বেছি ভাল পাবি ইয়াৰ ইণ্টেৰিয়ৰ ডিজাইনটো মই ইমান ধুনীয়াকৈ কৰোৱাইছোঁ বোলে দেখিবলৈ ভাল লাগিছে আৰু সঁচাকৈ এতিয়া আহিয়ে গম পাইছোঁ কিমান বেছি ভাল লাগিছে মোৰ কিন্তু আগতকৈ এতিয়াৰ এইবোৰ মানে বেছি ভাল লাগিছে সঁচাকৈ যদি মানুহবোৰে আহি ভাল পাব ন এতিয়া পিছে কিমান কাম বাকী আছে সেইটো ধৰিব পৰা নাই নহয় ইয়াততো মই গোটেইখিনি ঠিকেই দেখিছোঁ অপেনিং কৰিবলৈ মাক আগে সুধি ল'ব লাগিব মায়ে জানিব ভালকৈ অঁ ঠিকেই বিহু এতিয়া আণ্টিয়ে কামত লগাইছে যেতিয়া আণ্টিয়েহে গম পাব কিমান কি বাকী আছে আৰু কেতিয়া ষ্টৰখন অপেনিং কৰিব পাৰিবি তই কিন্তু বিহু মই এটা কথা ভাবিছোঁ তোৰ যেতিয়া নেকি নিজৰে ইমান ধুনীয়া ভাল টেলেণ্ট আছে তাতে তই ফেশ্বন ডিজাইনিং কৰা হয় আৰু তই ইমান ধুনীয়া ডিজাইনবোৰ স্কেচ কৰ গতিকে তই এতিয়াৰ পৰা বেলেগৰ মানে প্ৰডাক্টবোৰ থোৱাতকৈ তই নিজৰ ডিজাইন মানে হেৰি কৰিলে বেছি ভাল হ'ব নেকি মই সেইটো ভাবিছোঁ তেতিয়া তোৰ এটা ষ্টৰখনৰ ইউনিকনেছ থাকিব নহ'লেতো চব ছেমেই হৈ যায় সেইকাৰণে তই এতিয়াৰ পৰা নতুনকৈ ষ্টাৰ্ট কৰিবি যেতিয়া তোৰ যদি প্ৰডাক্ট তই যিটো কথা কৈছ সেইটো মই নহ'বা নহয় মই একচুৱেলি যেতিয়া আমাৰ এইখন ষ্টৰ আছিলে এতিয়াতো জ্বলি থাকিলে সেইদিনা যিদিনা লাষ্ট মানে মই স্কেচটো ৰেডি কৰিছিলোঁ সেইদিনা এই ঘটনাটো হোৱা নাছিলে জানো তেতিয়া মোৰ বহুত বেয়া লাগিছিলে সেই ডিজাইনটো বহুত ইউনিক আছিলে জানো কিন্তু কি কৰিবি জ্বলি থাকিলে তেতিয়াই মই ভাবিছিলোঁ মোৰ নিজৰ ডিজাইন প্ৰডাক্টবোৰ মানে হেৰি কৰিম বুলি কিন্তু চব শেষ হৈ থাকিলে এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম যেতিয়া এতিয়াৰ পৰা মই নিজৰ ডিজাইনৰ ড্ৰেছবোৰ থ'ম বুলিয়ে ভাবিছোঁ কিন্তু মই অকলে নোৱাৰিম নহয় যদি তোৰ হেল্প লাগিব কিন্তু তইতো এতিয়া ৰাজীৱৰ লগত কাম কৰ মই এতিয়া অকলে কি কৰিম ভাবিয়ে পোৱা নাই বিহু ফাৰ্ষ্ট কথা হ'ল যে এইবোৰ ডিজাইনিঙৰ ওপৰত মোৰ একো আইডিয়া নাই অঁ কালাৰৰ ওপৰত আইডিয়া আছে কালাৰৰ ক্ষেত্ৰত মই তোক হেল্প কৰিব পাৰিম কিন্তু ডিজাইনৰ ক্ষেত্ৰত মই একো নোৱাৰিম বাকী থাকিল তই ড্ৰেছটো যেতিয়া ৰেডি কৰিবি তেতিয়াও মই অকণমান হেল্প কৰি দিব পাৰিম কিন্তু এতিয়া তই টেনশ্যন নল'বি অকলেই হওক বা লগতে হওক কামটোতো কৰিবই লাগিব আৰু মই এতিয়া কাম এটাত সোমাইছোঁ যেতিয়া ৰাজীৱ মোৰ চিনাকি হয় এনেকৈ এৰি দিবলৈ বেয়াওতো হ'ব আৰু মইচোন কৈছোঁৱে সদায় মই তোৰ লগত থাকিব নোৱাৰিম নহয় এইবোৰৰ বিষয়ে মোৰ বেছি নলেজো নাই সেইটো কাৰণে তই অকলে কৰিব লাগিব সেইবুলি মই এইটো কোৱা নাই যে অকলে কৰিবি সদায় এটা কাম কৰ এইটো ফিল্ডত মানে এইটো বিষয়ত যাৰ নলেজ আছে যি জানে তেনেকুৱা কাৰোবাক তই ৰাখি ল লগত তেতিয়া তোৰ হেল্পো হ'ব আৰু যেতিয়া মই সময় পাওঁ মাজে মাজে মইতো হেল্প কৰি দিম অঁ এইটোতো ঠিকেই কৈছ জুলি তই
এতিয়া মোৰ লগত নাথাকিলে মোৰ কাম কৰিও বেয়া লাগিব তই থাকিলে মানে দিনটো কাম কৰি কেনেকৈ পাৰ হৈ গ'ল গমেই নাপাওঁ বাৰু তেনেহ'লে এই কামটো মই তোৰ ওপৰতে এৰিলোঁ এইটোতো তই হেল্প কৰিব পাৰিবি এনেকুৱা কোনোবা মানে ডিজাইনৰ ক্ষেত্ৰত আইডিয়া থকা নলেজ থকা কোনোবা যদি তোৰ চিনাকি আছে তেতিয়াহ'লে কবি মোক মই যদি ভাল দেখোঁ মই নিজে কথা পাতিম কিন্তু তই এইটো কাম মোৰ কাৰণে কৰি দিব লাগিব মই এতিয়া ক'ত বিচাৰি ফুৰিমগৈ আকৌ সেইটো কাৰণে তোকে এই কামটো দিছোঁ আৰু বাকী থাকে কালাৰৰ কথা সেইটো ক্ষেত্ৰত মই তোকে এৰি দিছোঁ মই কিবা এটা ড্ৰেছ ডিজাইনটো ঠিকেই কৰিম কিন্তু সেই ড্ৰেছটো কালাৰ কম্বিনেশ্যনটো তই মোক কৈ দিব লাগিব এইটোৱে তোৰ একদম ফাইনেল কাম হয় হ'বনে পিছে এতিয়া যাওঁ চাগে আমি ইয়াৰ পৰা ন আমি ষ্ট'ৰখনটো চাই ল'লোঁ ভাল লাগিছে মাও ফোন কৰিছিলে মায়ে কেনেকুৱা লাগিছে সুধিছে মই ক'লো পিছৰ কথা পাতিবলৈ এতিয়া মায়ে কি ভাবিছে নাজানো আৰু ঘৰত ক'ব লাগিব ভাল লাগিছে বুলি শিকো তই কেতিয়া আহিলি বহুত দেৰিৰ পৰা ৰৈ আছ নি মোৰ কাৰণে চৰি বেয়া নাপাবি মই ওলাব লৈছিলোৱেই কিন্তু ওলাব লগতে আকৌ এমাৰ্জেঞ্চি পেচেণ্ট এজন আহি গ'ল নহয় মানে সৰু ল'ৰা এটা হয় এতিয়া সি ইমান মানে বিষত আছে মই এনেকৈ এৰি থৈ আহিবলৈ একেবাৰে নোৱাৰিলোঁ সেইটো কাৰণে আছোঁ যেতিয়া মানে চাই দিলোঁ আৰু বাৰু এতিয়া পিছে নাই নাই মই আকৌ কিয় বেয়া পাম তোৰ কাম হয় যেতিয়া কৰিবই লাগিব আৰু এতিয়া তোৰ কামেই হয় গতিকে এমাৰ্জেঞ্চি কোনোবা আহিলেও সেইটো চাবই লাগিব তই থকা অৱস্থাত ইটছ অ'কে মই বেয়া পোৱা নাই পিছে তই অকলে ওলাবি যে জুলি ক'ত তাই এতিয়ালৈকে মানে ছুটি কৰা নাই নেকি তোৰ লগত ওলোৱা নাই যে নাই নাই জুলি অকণমান আগতেই ওলাই গ'ল একচুৱেলি তাইক পিহুৱে ফোন কৰিলে পিহুৰ ওচৰত বোলে কিবা গুড নিউজ এটা আছে তাকে ক'বৰ কাৰণে জুলি ফোন কৰিলে আকৌ মই এনেই সুধিছিলোঁ কি গুড নিউজ জুলিয়ে ক'লে তাইও গম নাপায় বোলে লগ পাইহে পিহুৱে ক'ব বুলি ক'লে সেইকাৰণে তাই যাব বিচাৰিলে মই পঠিয়াই দিলোঁ এনেও তাইৰ একো কাম নাছিলে এতিয়া এতিয়া গম নাপাওঁ ভাল কথাটো কৈছ ৰাজীৱ নেকি তই যদি গম নাপাওঁ মইনো ক'ৰ পৰা গম পাম পিহু মোৰ লগত ইমানো ক্ল'জ নহয় ন ইমানো মানে কি একেবাৰে ক্ল'জ নহয় মই তাইৰ লগত আকৌ নতুনকৈ ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছোঁ কিন্তু তাই মোৰ চেহেৰা চাব নিবিচাৰে আৰু তই কৈছ তাইৰ গুড নিউজটো মই গম পাম ৰাজীৱ কেনেবাকৈ তাইক কোনোবা মানে তাই বিয়া চিয়া ঠিক হোৱা নাইতো যদি তেনেকুৱা হয় মই কি কৰিম পাগল কি যে কথাবোৰ কৈ থাক তাইৰ বিয়া আকৌ হঠাৎ কেনেকৈ ঠিক হৈ যাব কালিলৈকেতো তই তাইক দেখিয়ে আছিলি আজি হঠাৎ তাইৰ বিয়া ঠিক হৈ যাব নেকি নাই নাই মোৰতো লগা নাই তেনেকুৱা কিবা কথা বেলেগ কিবা কথাই হ'ব লাগিব কিন্তু কি সেইটোহে ভাবি পোৱা নাই বাৰু একো নাই মই পিছত যদি ফোন কৰি সুধি ল'ম তই টেনশ্যন ল'ব নালাগে আৰু সেইবোৰ এনেই জিতি ভাবি থাকিব নালাগে তেনেকুৱা একো নহয় বাৰু ব'ল আমি গৈ পিনে ক'ৰবাত কিবা এটা খাই লওঁগৈ মোৰ যে বিৰাট ভোক লাগিছে আজি ভালকৈ লাঞ্চ কৰাই নহয় ঠিকেই তইতো কবি এতিয়া তেনেকৈ কাৰণ তোৰ লগত তেনেকুৱা হোৱা নাই যে যেতিয়া তোৰ লগত তেনেকুৱা হ'ব তেতিয়া তোৰ মনলৈও এনেকুৱাই ভাববোৰ আহিব সেইদিনা শ্বপিং মলতে কি কৰিছিলি ডাইৰেক্ট গৈ পিনে জুলিৰ ভাইককে তাইৰ বয়ফ্ৰেণ্ড বনাই দিছিলি এতিয়া মোক শিকাবলৈ আহিছে হ'ব নিজৰ লগত হ'লেহে গম পোৱা যায় কেনেকুৱা ফিল হয় বাৰু তেনেকুৱা হ'ব নালাগে ন তই ঠিকেই কৈছ বেলেগ কিবা কাৰণেই হ'ব তই সোনকালে তাইক ফোন কৰি সুধিবিচোন মানে জুলিক ফোন কৰি খবৰটো ল'বি আচল কথাটোনো কি গম পাওঁচোন নহ'লে কিন্তু মোৰ অশান্তি লাগি থাকিব আচ্ছা তোৰ ভোক লাগিছে ন ব'ল লাঞ্চ কৰি লওঁগৈ তহঁতে মোক কি বুলি ভাবিছ তহঁতে যেনে মই একো খবৰ নিদিওঁ আৰু সেইবুলি মই গম নাপাম বুলি ভাবিছ নেকি মই গম পালোঁ আৰু সেইটো কাৰণে স্পেচিয়েলি পিহু আৰু জুলিৰ ষ্ট'ৰখনৰ কাৰণে মই এই কেকটো বনাই আনিছোঁ পিহু কেকটো তোৰ ভাল লাগিছেনে একদম তোৰ মানে ক্লথ ষ্ট'ৰ হয় ন সেইকাৰণে কেকৰ ডিজাইনটো তেনেকৈ ৰাখিলোঁ পিছে মই কেনেকৈ গম পালোঁ সুধি আছোঁ নহয় কৈছোঁ মই মানে তোক ফোন কৰি আছিলোঁ পিহু কিন্তু তোৰ ফোনটো লগা নাছিল আকৌ কি হ'ল জানো তাৰপিছত তোৰ মালৈ ফোন কৰিলোঁ তোৰ মাক ফোন কৰোঁতে যে তোৰ কথা সুধিলোঁ তেতিয়া তোৰ মাৰ পৰাই গম পালোঁ তহঁতে বোলে ষ্ট'ৰখন মানে কমপ্লিট হৈ গৈছে আধা আধি তাকে চাবলৈ আহিছ সেইটো কাৰণে নাই কিয় বেয়া হৈছে তই আহিলি মোৰ ভালহে লাগিছে আকৌ আগৰ ষ্ট'ৰখনততো তই চাগে আহি পোৱা নাই ন নে আহিছিলি পাহৰিলোঁ নহয় বাৰু যি হওক এতিয়া আজি আমি এনেই চাবলৈ আহিছিলোঁ কমপ্লিটটো হৈ গ'ল তথাপিও অলপ কিবা কাম বাকী আছে নেকি তেনেকুৱা লাগিছে সেইকাৰণে মায়ে অপেনিং কৰাৰ কথা একো কোৱা নাই তাকে ভাবিলোঁ চাই যাওঁ জুলিকো মাতি দিলোঁ তইতো বিজিয়ে থাকো সেইকাৰণে আমিতো একো কোৱাই নাছিলোঁ আৰু এতিয়া মানে অপেনিঙো কৰা নাই ন অপেনিঙত তোক মাতিম বুলি ভাবিছিলোঁ কিন্তু তই আজি আহিলি মোৰ বহুত ভাল লাগিলে সঁচাকৈ আৰু এই কেকটো বহুত বেছি ধুনীয়া একদম মোৰ ষ্ট'ৰখনৰ লগত মিলি গৈছে কেকৰ থিমটো থেংক ইউ ছ' মাছ নিতা তই অহাৰ কাৰণে আৰু তোৰ এই কেকটোৰ কাৰণে most welcome পিহু বাৰু এতিয়া কেকটো কাটিব লাগে নহয় আৰু তইতো সেইবাৰ ষ্ট'ৰখন কেতিয়া কি কৰিলি তহঁতে মই একো গমেই নাপালোঁ পাৰ্টি এটাও নিদিলোঁ মোক এইবাৰ কিন্তু ষ্ট'ৰখন অপেনিং কৰাৰ লগে লগে মোক ডাঙৰ পাৰ্টি এটা দিব লাগিব মই বাৰু তহঁতক পাৰ্টিটো দিবলৈ আছে কিন্তু ফাৰ্ষ্টে তই মোক দিব লাগিব কাৰণ আগৰ পাৰ্টিটো পেণ্ডিং থাকিলে নহয় এতিয়া আগৰ আৰু এইটোৰ মিলাই ডাবল পাৰ্টি দিব লাগিব মই নিতা দিব কিয় নিদিবনো সেইবুলি তই আমাৰ পৰা ডাবল পাৰ্টিটো ল'বি কিন্তু তয়ো তোৰ স্কুলত জব পালি যায় সেইটো পাৰ্টি পাহৰি নাথাকিবি আকৌ সেইটো কাৰণে আমি ৱেইট কৰি আছোঁ তই কেতিয়া আমাক পাৰ্টি দিবি কেতিয়াও মাতিবি কিন্তু তই আকৌ এতিয়া আমাকহে পাৰ্টি বিচাৰি আহিলি আমাৰতো ষ্ট'ৰখন অপেনিঙো হোৱা নাই যেতিয়া অপেনিং হ'ব তেতিয়া তই আহিবি আকৌ ডাঙৰ পাৰ্টি হ'ব তেতিয়া বাৰু নিতা
তোৰ আজি স্কুল নাছিল নেকি জুলি তই পাহৰি থাকিলি নেকি এতিয়া জুলাই মাহ সোমালে গৰম বন্ধ দিছে আকৌ সেইকাৰণে আহিলো মই নহ'লে ক'ত সময় পাওঁ এইটো কাৰণে পিহুক ফোন কৰিছিলোঁ ফুৰিবলৈ আহিম বুলি ক'বলৈ কিন্তু পিহু ফোনটো নাপালোঁ পিছত গম পালোঁ তহঁতি ইয়াত আছ বুলি সেইকাৰণে আকৌ লগালগ কেকটো বনাই মেলি একদম ইয়ালৈ গুচি আহিলোঁ আজি পিছে ঘৰলৈ নাযাওঁ এতিয়া কাৰ ঘৰত মোক সেইবিলাক সুধিব লগা কথা নেকি বিতা অবভিয়াছলি তই তোৰ নিজৰ ইচ্ছামতে থাকিবি কিন্তু আমাৰ ঘৰতো থাকিব লাগিব আৰু জুলি ঘৰতো থাকিব লাগিব এতিয়া এটা কাম কৰিব লাগিব তই যাৰ ঘৰত থাকিবলৈ যাওঁ তই যদি জুলি ঘৰত থাকিবলৈ যাওঁ তেতিয়া ময়ো যাব লাগিব নহ'লেতো তিনিজনী একেলগে লগেই নাপাম ন দুজনী বেয়া লাগিব তো তেনেকৈ কিবা এটা কৰিব লাগিব মুঠতে তই আমাৰ দুইজনী ঘৰতে থাকিব লাগিব আৰু এতিয়া গৰম বন্ধ বুলি কৈছে ন গতিকে তই এসপ্তাহমান ইয়াত থাকিব লাগিব দেই আমি ফুৰিম আকৌ মুভি চোৱাৰ কথা আছিলে যে আমি তিনিজনী এতিয়া ভাল হৈছে